ইতিমধ্যে এতিয়া দ্বাদশ স্কন্ধ ভাগৱত শেষৰ পৰ্যায় প্ৰায় পাঠ হৈ আছে। এতিয়া অলপ আগতে আমাৰ বাপজনাই কৈয়ে গ'ল যে এটা মৰা সাপৰ পৰা ভাগৱত আৰম্ভ হৈছে আৰু অকণমান পিছতে ওলাবই এটা জীয়া সাপৰ দ্বাৰা ভাগৱত শেষ হ'বগৈ। গতিকে এই মৰা সাপটোনো কোন আমি চিনি পাব লাগে, নিজকে সুধিব লাগে এই মৰা সাপটোনো কোন। এডাল মৰা সাপৰ পৰা ভাগৱত আৰম্ভ হৈছে আৰু ভাগৱত শেষ হোৱাৰ পিছত আকৌ এডাল সাপে মানে কি হৈছে, প্ৰাণ পাই উঠিছে, জীয়াই উঠিছে। গতিকে ইয়াত বহুত তত্ত্ব আছে, আমি নিশ্চয় পিছে পৰে আলোচনা কৰিম। এতিয়া ভাগৱতৰ ইয়াতে নৱম অধ্যায় 24 চন্দ্ৰভাগীয়ে যিকেইটা কথা উপদেশ কৰিছে, এই কথাকেইটা অতি গুৰুত্বপূৰ্ণ। প্ৰতিটো অধ্যায়ৰ শেষত ভাগৱত অনুবাদ কৰা কবিসকলে আমাৰ পৰম কৃপালু শংকৰদেৱ গুৰুজনাই আমালৈ একোটা উপদেশ বা দৰ্শন পঠিয়াইছে। গতিকে এই দৰ্শনটোৱে হৈছে মানৱ জীৱনত আটাইতকৈ দৰকাৰী এই উপদেশবিলাক। গতিকে পাঠৰ মাধ্যমেৰে আমি আলোচনা কৰিবলৈ বিচৰা হ'ব। ইয়াতে কৈছে যে হে সভাসদসকল তোমালোকে শুনাচোন, হে সভাসদ বৰ্গসকল তোমালোকে কি নকৰিবা বুলি কৈছে, হৰিক নকৰা হেলা, ভগৱন্তক অৱহেলা কৰিবলৈ মানা কৰিছে। কাৰণ আমি কি কৰিলোঁ, নৰহৰিটো ধাৰণ কৰিলোঁ, নহয়নে? ইতৰ প্ৰাণীবিলাকে ভক্তি কৰিব নোৱাৰে। মনুষ্যৰ জন্ম সবাসান্তে শ্ৰেষ্ঠ, আছে দিব্য জ্ঞান পায়, যিটো নেকি অইন প্ৰাণীৰ নাই বুলি কৈছে, নহয়নে বাৰু? সেইকাৰণে আমাৰ নৰসকল হৈছে সৰ্বশ্ৰেষ্ঠ হৰিটো আমি বহুত মানে সাধনাৰ বলত, বহু পুণ্যৰ ফলত নৰহৰিটো পাইছোঁ। 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত নৰহৰিটো পাইছোঁ। ধেমালি কথা নে বাৰু? ক'ত যে কীট পতংগ, মাছ কাছ, গৰু ছাগলী, গছ গছনি, তৰুতীৰ্ণ শিলা, এইবিলাক হৈ জন্ম হৈ মানুহৰ হৰিটো পাইছোঁ শেষত। কমটি সৌভাগ্যৰ কথা। সেইকাৰণে আকৌ যেতিয়া ভগৱন্তই বামন অৱতাৰ লৈছিল, তেতিয়া ব্ৰহ্মাক এষাৰ কথা কৈছিল, হে ব্ৰহ্মা, মানুহৰ হৰি পোৱাটো ইমান সহজ কথা নহয়। এই ৰাম শত কোটি জন্মান্তৰে শুৱে মহা ভাগ, অনৰ হৰিৰ জীৱে তেৱে পাৱে লাগ। বহু কোটি জনমৰ মূৰত, বহু কোটি জনমৰ অন্তত মানুহৰ হৰিটো পাইছোঁ। বোলে উদাহৰণ, গছ এজোপা বনাই দিলে, যুগ যুগ ধৰি গছ এজোপা হৈ থাকিব লাগে। আমি কিমান বছৰ মূৰত গছজোপা মৰিব হিচাপ নাই, হয়নে নহয়? এটা যুগ গুচি যায়, ইমান পুৰণা গছ আছে। গতিকে কোনোবা এখন হাবিত যদি গছ এডাল হৈ জন্ম হওঁ, ভকতি কৰিব পাৰিমনে বাৰু? সেইকাৰণে আমাক উপদেশ কৰিছে যে হেৰা নৰসকল, তোমালোকে হৰিক অৱহেলা নকৰিবা। কাৰণ মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন, হিতু প্ৰাণ প্ৰয়াণৰ বেলা বুলি কৈছে। অৰ্থাৎ এই নৰহৰিটো যে ধাৰণ কৰিলোঁ, মানুহৰ শৰীৰটো তেতিয়াহে সাৰ্থক হ'ব বুলি কৈছে, যেতিয়া আমি হৰিক চিনি পাম, যেতিয়া আমি এই ইহ সংসাৰৰ পৰা যিটো কৰ্মবন্ধনৰ যিটো বান্ধনি, জন্ম মৃত্যুৰ যিটো আয়াজাত, এই আয়াজাতটোৰ পৰা তেতিয়াহে আমি মুক্তি পাম বুলি কৈছে। নহ'লে কিন্তু আমাৰ গত্যন্তৰ নাই। মাধৱৰ বিনে আপুনি মই কিন্তু কোনো পধ্যেই আমি তৰিব নোৱাৰোঁ। সেইকাৰণে আমাক নামৰ নৌকাত উঠিবলৈ কৈছে, হৰি নামৰ নৌকাত। এই ৰাম নামৰ নৌকাখনি হৰি নামৰ বৈঠা, এই ৰাম বৈকুণ্ঠলৈ যোৱা যদি নামৰ নৌকাত উঠা। হেৰা নৰসকল, তোমালোকৰ যদি বৈকুণ্ঠলৈ যাবলৈ ইচ্ছা আছে, সংসাৰখন অতি দুখালয়, এই দুখালয় সংসাৰখনৰ পৰা যদি মুক্তি পাম বুলি ভাবিছা, তেনেহ'লে হৰি নামৰ নৌকাত উঠা।
ঈশ্বৰৰ গুণানুকীৰ্তন কৰা, তেহেহে গতি পাবা তোমালোক, নহ'লে কিন্তু গত্যন্তৰ নাই। নহ'লে আমি কি হ'ব লাগিব? সেই 84 লক্ষ জনীত আকৌ মাছ কাছ বিভিন্ন ধৰণৰ জীৱ জন্তু তৰ্তীৰ্ণ শিলা এইবিলাক হৈ আমি জন্মগ্ৰহণ কৰিব লাগিব বুলি কৈছে। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্য কি বিষয়? গুৰুজনাই আমাক ইমান সুন্দৰকৈ এই 500 বছৰ আগতে এই ভক্তি তত্ত্বৰ কথাখিনি সংস্কৃতত থকা সেই মহাভাগৱত শাস্ত্ৰ অনুবাদ কৰিলে, অনুবাদ কৰি আমাক অমৃতৰ ৰসকণ দি থৈ গৈছে। হে কলিযুগৰ নৰসকল, তোমালোকে অমৃত পান কৰা আৰু ইহ সংসাৰৰ পৰা তেতিয়াহে গতি পাবা। এতিয়া সেই কথাটোকে এই ভাগৱতে কৈছে যে তোমালোকে মাধৱক চিনি লোৱা। যিমান ধন ধান টকা পইচা অজস্ৰ সম্পত্তি বা যিমান জ্ঞানী নহওক, যদি মাধৱক কোনোবাই চিনি পোৱা নাই, হৰিক যদি কোনোবাই চিনি পোৱা নাই, তেতিয়াহ'লে তেওঁ জন্মটো বৃথা বুলি কৈছে। তেওঁ জন্মটো বৃথা বুলি কৈছে। এজন দাৰ্শনিক পণ্ডিতে কৈছিল, দ্য টু মষ্ট ইম্পৰ্টেণ্ট ডেজ ইন ইয়ৰ লাইফ আৰ দ্য ডে ইউ আৰ বৰ্ণ এণ্ড দ্য ডে ইউ আৰ ফাইণ্ড আউট হোৱাই। মানুহৰ জীৱনত দুটাই গুৰুত্বপূৰ্ণ কথা আছে বুলি কৈছে। সেইটো হৈছে প্ৰথমটো হৈছে আপুনি যোনদিনাখন জন্মগ্ৰহণ কৰিছে সেইটো জীৱনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিন। দ্বিতীয় নম্বৰ দিনটো হৈছে আপুনি কিয় ইহ সংসাৰলৈ আহিছে, জন্মগ্ৰহণ কৰিছে। এই কথাটো যেতিয়া আপুনি জানিব, সেইটো হৈছে আপোনাৰ দ্বিতীয় 2 নম্বৰ গুৰুত্বপূৰ্ণ এটা দিন দেই। গতিকে আমি ইয়ালৈ কিয় আহিছোঁ? একমাত্ৰ হৰিক চিনি পাবৰ কাৰণে আহিছোঁ আমি। হৰিপদ তুলসীৰ নলৈলো ঘ্ৰাণ, অজীৱন্তে মৰিলো নাখা ভাতিৰ সমান। গুৰুজনাই কীৰ্তনত শেষৰ ফালে লিখি থৈছে, আপোনালোকে কেতিয়াবা আপোনাৰভাৱে সকলোৱেতো পঢ়েই পাইছেই, আমিনো কি উপদেশ কৰিম। আমাৰ গোটেই শৰীৰটো কথা লিখি থৈ দিছে। চকুকেইটা কৈছে ময়ূৰ চৰাই পাখিৰ লগত তুলনা কৰিছে, থাকি যদি আমি ঈশ্বৰক দেখা নেপাওঁ, হয়নে? জিভাখন থাকোঁতে যদি ঈশ্বৰৰ গুণানুকীৰ্তন নকৰোঁ, ভেকুলীৰ জিভা বুলি কৈছে। আমাৰ ভৰিকেইটা যদি আমি ভকত সংগলৈ নাযাওঁ, আজিৰ দৰে সৎসংগ এই মহাভকতক দৰ্শন কৰিবলৈ আমি যদি নাযাওঁ, তেতিয়াহ'লে আমাৰ এই ভৰিকেইটা গছৰ শিপাৰ লগত তুলনা কৰিছে। গছৰ শিপাইহে লৰচৰ কৰিব নোৱাৰে, হয়নে নহয়? গতিকে হে জীৱসকল, নকৰিও জন্ম বৃথা, শুনা এইটো কৃষ্ণ কথা। জন্ম বৃথা নকৰিবা তোমালোকে, হৰিৰ কথা শুনা, কৃষ্ণ কথা শুনা। তেহে কি হ'বা? ইহজনমৰ পৰা এটা সুন্দৰকৈ আমি হাঁহি হাঁহি অন্তত যাব পাৰিম। আৰু আমাৰ ভাগৱতে কৈছে যে সংসাৰখন অতি দুখালয়। সেই কীট পতংগবিলাকেও ভাবিছে, লেটিনৰ পোকটোৱেও ভাবিছে মই বৰ সুখত আছোঁ, কিন্তু অলৰেডি সি নৰকতে পৰি আছে, নহয়নে বাৰু? গাহৰিটোৱে ভাবিছে মই বিষ্ঠামূত্ৰ গাঁতটোত আছোঁ, মই বৰ সুখত আছোঁ, অলৰেডি সি নৰকতে পৰি আছে। কুকুৰটোৱে চোৱা পাতনিত গৈ খাই বৰ ভাল পায় পেলোৱা বস্তুবিলাক, সি ভাবিছে মই বৰ সুখত আছোঁ, অকণমান খাবলৈ পালে, কিন্তু সি অলৰেডি নৰকতেই আছে। মেকুৰীটোৱে কেতিয়াবা গৃহস্থই খাবলৈ দিলে পায়, নহ'লে চিকাৰ কৰি পালে পায়, নেপালে নোখোৱাকৈয়ে থাকে। যিকণ পাব সেইকণকে তেওঁ মই বৰ সুখত আছোঁ বুলি ভাবে। আৰু বিভিন্ন চৰাই চিৰিকটিবিলাক আপোনালোকে চাব, আৰু আমালৈ চাব, মানুহলৈ চাব, একো পাৰ্থক্য নাই। মানে এই সংসাৰত অৰ্থাৎ মৃত্যুৰ লগত যিসকল জীৱ জন্মগ্ৰহণ কৰিছে, এই সমস্তখিনি নৰকতেই আছে। তাত্ত্বিক দৰ্শনৰ ফালৰ পৰা আমি যদি চাবলৈ যাওঁ, সমস্তখিনি নৰকতে আছে। আজি তাৰিখত কোনোবাই ক'ব পাৰিব, দাবী কৰিব পাৰিব, অংগীকাৰ কৰি ঊৰ্ধবাহু কৰি ক'ব পাৰিব বোলে মই আটাইতকৈ সুখী? মিছা কথা এইটো। যদি কোনোবাই মুখেদি কৈছে, তেওঁ হৃদয়ৰ কোনোবা এটা চুকত, কোনোবা এটা কোণত হ'লেও অকণমান হ'লেও কিবা এটা নহয় কিবা এটা দুখ আছেই আছে। কাৰোবাৰ ল'ৰা ছোৱালী নাই, ধন টকা পইচা বহুত আছে, কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই,
কাৰোবাৰ মাক আধাতে গুচি গৈছে, কাৰোবাৰ দেউতাকে হেৰাইছে, কাৰোবাৰ নিজৰ মৰমৰ ভাৰ্যাগৰাকীয়ে গুচি গৈছে, কাৰোবাৰ মানে স্বামীজনে গুচি গৈছে, কাৰোবাৰ আকৌ সমস্তখিনি আছে কিন্তু ধন টকা পইচাৰ অভাৱ। কিয় এইখিনি কি দুখ নহয়? আমি নিজক সুধিব লাগে সেইকাৰণে যে কোনো সুখত নাই এই সংসাৰত। গতিকে আমি এই দুখালয় সংসাৰখনৰ পৰা তৰিবলৈ হ'লে আমি কি কৰিব লাগিব? মাত্ৰ গোবিন্দৰ গুণানুকীৰ্তন। হে নৰসকল, তোমালোকে নিজক চিনি লোৱা, এই ব্যৱস্থাটো ৰাখিব লাগিব। এতিয়া পিছৰ যিটো পদ আছে তাত কৈছে যে ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য জন্ম আৰু বিশেষত কলিকাল হৰিৰ নামক মাত্ৰ জিভাই বুলিবে লাগে এতেকে পাপৰ বুন্দামাল বুলি কৈছে। আমি আচলতে আটাইতকৈ বেছি সৌভাগ্য। এই পৃথিৱীত লক্ষ লক্ষ কোটি জীৱ আছে, মানুহ আছে, কিন্তু বিশেষকৈ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাসকল আটাইতকৈ পুণ্যৱান বুলি কৈছে। কিয়? কাৰণ এই ধৰাধামতে প্ৰভু ভগৱন্ত কৃষ্ণই নানা ধৰণৰ অৱতাৰ লীলা ধাৰণ কৰি গৈছে। কমটি পুণ্য নেকি? ভাৰতবৰ্ষত জন্ম হোৱা মানে পুণ্য বুলি কৈছে। তাৰপিছতে কি ক'লোঁ? কলিযুগত আমি নৰহৰিটো ধাৰণ কৰিলোঁ, অলপ আগতে কৈ যোৱাই হ'ল। তাৰপিছত কি কৰিলোঁ? আকৌ একমাত্ৰ হৰিনাম পালোঁ আমি এই কলিকালত। কৈছে যে ইয়াত এইখিনিলৈকে কৈছে যে হে নৰসকল, তোমালোকে একো নকৰিলেও জিভাখনে এনেকৈ লৰাই লৰাই ৰামকৃষ্ণ ৰামকৃষ্ণ বুলি কৈ কৈ ধ্বনিটো কৈ থাকিলে তোমালোকৰ বহুত পুণ্য হয় বুলি কৈছে। গতিকে আৰু পুনৰ কৈছে যে যিটো প্ৰাণবন্ধু হৰি হৃদয়তো আচাতাংক মনেহে কৰিবে লাগে হেৱ কৰা কৰোঁ নাহি হানি এতেকতে পদ্মপানী খুন্ততুষ্ট দেৱতাৰো দেৱ। এতিয়া সেই ভগৱন্ত প্ৰাণহৰি যিজন আমাৰ সকলোৰে প্ৰাণ, আমাৰ সকলোৰে প্ৰাণ। এতিয়া সকলোৰে প্ৰাণ মানে আমি যিসকলে তেওঁক ভাল পাইছোঁ, প্ৰেম কৰিছোঁ, ভক্তি কৰিছোঁ, সেইসকলৰহে প্ৰাণ নেকি? নহয়। এই প্ৰাণ শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰিছে ইয়াতে। প্ৰাণ মানে হৈছে ভগৱন্ত আমাৰ প্ৰাণ, সকলোৰে প্ৰাণ, ভকতৰ প্ৰাণ বুলি কৈছে। অভকতসকলৰ প্ৰাণ নহয় নেকি তেতিয়াহ'লে? হয়, তেওঁ সমস্তৰে প্ৰাণ, সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাহকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। প্ৰত্যেকৰ হৃদয়ে হৃদয়ে ভগৱন্তই বিৰাজমান হৈ আছে পৰমাত্মা ৰূপে। গতিকে সেইটো প্ৰাণ হ'ল নে নহ'ল? সেইটোও প্ৰাণ। দ্বিতীয় দৰ্শনটো হৈছে যে তেওঁ আমাৰ অতিকৈ আপোন, তেওঁ আমাৰ অতিকৈ আপোন, তেওঁতকৈ আপোন আমাৰ কোনো নাই। এইটো কৈছে যিটো প্ৰাণ আমাৰ, যিটো আমাৰ অতিকৈ ভাল পোৱা যিটো, এইটো প্ৰাণ বুলি কৈছে। গতিকে সেই ভগৱন্ত হৈছে সমস্ত জগতৰে প্ৰাণ। গতিকে সেইজন ভগৱন্তক আমি মনৰ দ্বাৰা তেওঁক হৃদয়ত ধ্যান কৰি মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এই যিটো ব্যৱস্থা, এই কথাটো ইয়াত কৈছে যে হৃদয়ত ধ্যান কৰিলে কি হ'ব তেতিয়াহ'লে? কৰা কৰোঁ নাহি হানি এতেকতে পদ্মপানী খুন্ততুষ্ট দেৱতাৰো দেৱ। এইখিনি কৰিলেও ভগৱন্তই কিন্তু আমাক কৃপা কৰিব বুলি কৈছে। তাৰপিছত ক'লে হেন সময়তো যিটো নতৰে সংসাৰত তাত পৰে নাহি ভাগ্যহীন, সিটো আপোনাকো বঞ্চই চিতনি যাতনা সঞ্চয় নুখুজিল যমৰায়ৰ ঋণ। আৰু এইখিনিকে যদি কোনোবাই নকৰে, নৰসকলে যদি চিনি নাপায়, তেনেহ'লে কি হ'ব? এই যমৰ ওচৰত আমাৰ যিখিনি ধাৰ আছে, যিখিনি ঋণ আছে, এই ঋণখিনি কিন্তু আমি খুজিব নোৱাৰিম। আৰু এই ঋণ খুজিবলৈ হ'লে আকৌ আমাক কি কৰিব? যেতিয়া আমাৰ জীৱটো লৈ গুচি যাব, তাত হিচাপ কৰিব তোমাৰ পুণ্য কিমান আছে, পাপ কিমান আছে। পাপৰ তুলনাত যদি পুণ্য তাকৰ হয়, হৰিনাম এষাৰো আছে, তেতিয়া কি কৰিব? আকৌ যোৱা মোৰ ধাৰখিনি খুজাগে। কুকুৰ মেকুৰী গৰু ছাগলী হৈ গাই গৰু হৈ কি হ'ব লাগিব? গাখীৰ দি ধাৰ মাৰিব লাগিব, গছ গছনি হ'লে ফল মূল দি ধাৰ মাৰিব লাগিব, নহয়নে?
গতিকে এই ধাৰখিনি আমি খুজিবহি লাগিব। তাৰপিছত ক'লে যে হে দয়াশীল দেৱ, পাৱে পৰি কৰোহে কৰা কৃষ্ণ অগতিৰ গতি, সংসাৰ চক্ৰত কৰ্ম পিপাকে ভ্ৰমন্তে মূৰ, তজু পাৱে নচাৰোক মতি। এতিয়া শেষত ক'লেগৈ যে গুৰুজনাই উপদেশ কৰিছে যে হে প্ৰভু, গুৰুজনা নিজেই ভগৱন্তৰ অংশ, তথাপিতো তেওঁ কিন্তু নৰসকলক দেখুৱাবৰ কাৰণে প্ৰাৰ্থনা কৰিছে। চাওকচোন বাৰু, প্ৰাৰ্থনা কৰি তেওঁ কৈছে যে সংসাৰ চক্ৰত ভ্ৰমি আছোঁ হে প্ৰভু, গতিকে তুমি তোমাৰ চৰণ তলত আমাক ঠাই দিয়া, তুমি অগতিৰ গতি, গতিকে এই সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে কেৱল মাত্ৰ তুমিহে পাৰিবা, বেলেগে কিন্তু নোৱাৰে হে প্ৰভু, হে বুলি কৈছে। এতিয়া এটা সৰু কাহিনী আমাৰ মনত পৰিছে। ইয়াত যে কৈছে গুৰুজনাই যে সংসাৰ চক্ৰত ভ্ৰমি আছোঁ আৰু সংসাৰখন যে দুখালয় বুলি কৈছে, ক্ষণেকতে আছে ক্ষণেকতে নাই, এই তত্ত্বটো আমি নেজানো বহুতে, যে ভাই সংসাৰখন কেলে দুখালয় বুলি কৈছে। আৰু মানুহ শৰীৰটো ধাৰণ কৰিছোঁ হয়, কিন্তু আমি যে যিবিলাক দুখ বুলি ভাবি আছোঁ, সুখ বুলি ভাবি আছোঁ, এই প্ৰকৃততে এই দুখ সুখখিনি সঁচানে বাৰু? বা আমি যিখিনি মনত ধাৰণা কৰি থাকোঁ, এই বিষয়বস্তুখিনি প্ৰকৃততে আমাৰ জীৱনত যিখিনি ঘটনা ঘটি আছে, এইখিনি প্ৰকৃততে সত্য হয়নে? এই কথাটো আমি কিন্তু এই কাহিনীটোৰ মাধ্যমেৰে বুজিব পাৰোঁ। বা আমি ভাবি থাকোঁ ময়ে পৃথিৱীত আটাইতকৈ দুখী, মোতকৈ আৰু দুখী এই পৃথিৱীত কোনো নাই। এটা কাউৰী আছিলে, বৰ ৰসাল কাহিনী। এই কাহিনীটো আমি প্ৰায় অনুষ্ঠানত কোৱা যায়েই। এটা কাউৰী আছিলে, কাউৰীটোৱে মনতে এদিন ভাবি আছে, ভগৱন্তই বাৰু মোক ইমান এটা বেয়া শৰীৰ দিব লাগেনে? ইমান কোলা কেটু, দেখিবলৈও বেয়া, আৰু মানুহে মোক কোনেও নোপোহেও, কোনো একো শ্ৰদ্ধাও নকৰে। মানুহৰ ঘৰত গ'লে কাকে মাতিলে লঠিয়াই ফমুঠিয়াই। দেহিও মোৰ নিচিনা দুখ জীৱন আছেনে বাৰু ক'ৰবাত? মনতে ভাবি আছে। আৰু সেই মুহূৰ্ততে এজন ভগৱন্তৰ একান্ত ভকত মহাত্মা এজন সেই ৰাস্তাইদি আহি আছিল। কাউৰীটোৱে মাত লগাইছে, মহাত্মাজী ৰাম ৰাম। বোলে ৰাম ৰাম। হে মহাত্মাজী, এই ভগৱন্তই বাৰু মোৰ লগত ইমান অন্যায় কৰিব লাগেনে? বোলে কিয়? এই মোৰ নিচিনা এনে কেটু কোলা শৰীৰ, ইমান বেয়া এটা শৰীৰ দিব লাগেনে বাৰু? মোৰ জীৱনটো ইমান দুখ, মানুহৰ ঘৰত গ'লে লঠি ফমঠি মাৰে, মোৰ মাতটো শুনিবই নোখোজে কোনেও, এনেকুৱা এটা বাৰু জীৱন দিব লাগেনে? তেতিয়া সেই মহাত্মাজনে কৈছে, বোলে তোমাকনো কোনটো শৰীৰ দিলে মানে তুমি ভাল পাবা? তেতিয়া কাউৰীটোৱে কৈছে, মোক যদি এটা ৰাজহাঁহ বনাই দিলেহেঁতেন মই খুব ভাল পালোহেঁতেন। বোলে কেলে? এই ৰাজহাঁহটোক মানুহে ইমান শ্ৰদ্ধা কৰে, সময়মতে খাবলৈ ববলৈ দিয়ে, ধুনীয়া ধুনীয়া পুখুৰীত সাঁতুৰি থাকিবলৈ দিয়ে, আৰু দেখিবলৈও শুৱনি, বগা ঢকঢকীয়া। মই যদি ৰাজহাঁহ এটা হ'বলৈ পাৰিলোহেঁতেন বৰ সুখী অনুভৱ কৰিলোহেঁতেন। ঠিক আছে ব'লা তেতিয়াহ'লে। ৰাজহাঁহটো ওচৰলৈ লৈ গ'ল। বোলে হংসজী, হাঁহক আকৌ হংস বুলি কয় নহয়, ৰাম ৰাম। বোলে ৰাম ৰাম। বোলে তুমি বৰ সুখত আছা? এই মানে কাউৰীটো আহিছে তোমাৰ ওচৰলৈ, কাউৰী ককাই আহিছে তোমাৰ ওচৰলৈ, তুমি বৰ বোলে সুখত আছা? তেতিয়া হাঁহটোৱে কৈছে, ৰাম ৰাম মহাত্মাজী, কি কথা কয় হে আপুনি? মই বাৰু সুখত আছোঁ, কোনে কৈছে আপোনালোকক? মানুহবিলাকে মোক মানে ধৰি বান্ধি এই সৰু সৰু পুখুৰীবিলাকত আবদ্ধ কৰি থৈ দিয়ে, পাখিবিলাক কাঢ়ি কাঢ়ি লৈ যায়, আৰু কেতিয়াবা কি কয়, ধৰি ধৰি কাটি কাটি চিকেন বিৰিয়ানী বনাই বনাইও খায়। গতিকে মোৰ নিচিনা বা দুৰ্ভগীয়া জীৱ এই পৃথিৱীত আছেনে কোনোবা? দেহিয়েই মোক নালাগে এনেকুৱা জীৱন, মই বৰ দুখত আছোঁ হে মহাত্মাজী। তেতিয়া মহাত্মাই কৈছে, বোলে তুমিনো কোনটো জীৱ হ'বলৈ বিচাৰা, কোনটো হ'লে ভাল পোৱা? তেতিয়া সি কৈছে, বোলে
মোক যদি এটা ভাটৌ চৰাই বনাই দিলেহেঁতেন মই বৰ সুখ অনুভৱ কৰিলোহেঁতেন। বোলে হয় নেকি? অঁ, গ'ল আৰু ভাটৌটোৰ ওচৰলৈ। তিনিওজন গৈছে। গৈ কিনি কৈছেগৈ, মানে গৈ আছে বহুত দূৰ যোৱাৰ পিছত গছ এজোপাত মানে গৈ বিচাৰি পালেগৈ আৰু ভাটৌ চৰাই এটা। বোলে ৰাম ৰাম বোলে হেৰা ভাটৌ, তুমি বোলে বৰ সুখত আছা, আমি তোমাৰ ওচৰলৈ আহিছোঁ আৰু মানে তোমাৰ জীৱন এটা আমি পাবলৈ বিচাৰোঁ। তেতিয়া মানে ভাটৌ চৰাই কৈছে, দেহি ঐ, মোৰ নিচিনা বাৰু দুখৰ জীৱন আছেনে এই পৃথিৱীত? বোলে কেলে ক'লা? অ' কেলে নক'ম, এই তোমালোকে এটা কথা কোৱাচোন, এই তোমালোকে যে মোক বিচাৰিছিলা, এই গছজোপা কেইপাক মাৰিলা বাৰু? বোলে 3 পাক মাৰিলোঁ। অঁ, সেইটোৱে কথাটো। মই মানুহৰ ভয়ত পাতৰ তলতে পাতৰ লগত মিহলি হৈ থাকোঁ। কিয়? মানুহে মনে মনে আহি মোক ধৰেহি, ধৰি নি কিনে পাখিবিলাক জীয়াই কাঢ়ি দিয়ে আৰু সৰু এটা পিঞ্জৰাত বন্ধ কৰি থৈ দিয়ে। মোৰ মুক্ত জীৱন এটা বন্ধ কৰি থৈ দিয়ে। গতিকে মোৰ নিচিনা দুখৰ জীৱন আছেনে? মানুহে যি শিকায়, ভালেই হওক বেয়াই হওক, তাকে মই শিকিব লাগে, তাকে মই ক'ব লাগে। ইয়াতকৈ আৰু দুখৰ বিষয় কি আছে? মোৰ এনেকুৱা জীৱন নালাগে দেই, মোক এনেকুৱা জীৱন নালাগে। বোলে তোমাক কি দিলে ভাল পোৱানো? কৈছে বোলে মোক যদি এটা ময়ূৰ চৰাই বনাই দিলেহেঁতেন মই বৰ সুখ অনুভৱ কৰিলোহেঁতেন। গ'ল আৰু 4জন গৈছে ময়ূৰ চৰাইৰ ওচৰলৈ। ময়ূৰ চৰাইটো গৈ বিচাৰিলেগৈ, বোলে ময়ূৰ ৰাম বোলে আমি তোমাৰ ওচৰলৈ আহিছিলোঁ, তোমাৰ জীৱনটো বৰ সুখৰ। হা, অঁ হয় নেকি? কোনে কৈছে মোৰ জীৱনটো বোলে বৰ সুখৰ? দেহি ঐ, মোতকৈ পৃথিৱীত আৰু দুখৰ মানে জীৱন, মোৰ জীৱনটোতকৈ আৰু দুখৰ জীৱন একো নাই এই পৃথিৱীত, কোনো নাই এই পৃথিৱীত, ময়ে আটাইতকৈ দুখী। বোলে কেলে? মোক যে মানুহবিলাকে মনে মনে আহি ধৰিবহি, দেখিবলৈ ধুনীয়া পায়, আহি কিনে মোৰ জীয়াই পাখিকেইটা কাঢ়ি হৈ বজাৰত বেচি দিবলৈ লৈ যায় 10 টকা 20 টকাত। কমটি মোৰ দুখৰ জীৱন এইটো, কমটি কষ্ট মোৰ এই জীৱনটো। কিমান অত্যাচাৰ দিয়ে মানুহে মোক, গতিকে মোক এনেকুৱা জীৱন নেলাগে হে মহাত্মাজী। তেতিয়া ক'লে বোলে তুমিনো কোনটো শৰীৰ ধাৰণ কৰিলে ভগৱন্তই দিলে ভাল পোৱা? তেতিয়া আকৌ সেই ময়ূৰ চৰাইটোৱে মাত লগাইছে কি বুলি? মোক যদি এটা কাউৰী বনাই দিলেহেঁতেন মই বৰ সুখ অনুভৱ কৰিলোহেঁতেন। অঁ, কাউৰীটো এতিয়া পুৰা প্ৰচন্ন হৈ গ'ল আৰু মনতে ভাবিছে কাউৰীটোৱে, কেলে মোক এনেকৈ ক'লে? বোলে কেলে তুমি এনেকৈ ক'লা? তেতিয়া সেই ময়ূৰ চৰাইটোৱে তত্ত্ব কথাখিনি কৈছে যে আমাৰ সকলোৰে এটা বিপদ আছেই, আমাৰ সকলোৰে এটা দুখ আছেই, কিন্তু তোমাৰতো একো দুখ নাই। তোমাক মানুহে নাই কাটে, নাই মাৰে, নাই খায়। আমাকতো চিকেন বিৰিয়ানী বনাই খায়, কিন্তু তোমাকতো সেইখিনিও নকৰে। তোমাকতো সৰু পিঞ্জৰাটো বন্ধ কৰি নথয়, সৰু পুখুৰীটো আবদ্ধ কৰি নথয়। গতিকে তোমাৰ জীৱনটোৰ নিচিনা সুখী জীৱন আছেই পৃথিৱীত ক'ৰবাত। তেতিয়া কাউৰীটোৱে ভাবিছে, দেহি ঐ, মইহে ভাবিছিলোঁ যে মই পৃথিৱীত আটাইতকৈ দুখী, কিন্তু দেখিলোঁ নহয়, মইহে আটাইতকৈ সুখী এই পৃথিৱীত। অৰ্থাৎ এই কাহিনীটোৰ পৰা ইমান এটা দৰ্শন পাওঁ, আমি প্ৰত্যেকেই মনে মনে ভাবি আছোঁ যে দেহি ঐ, মই পৃথিৱীত বহুত দুখত আছোঁ, মোৰ সমান দুখী এই পৃথিৱীত কোনো নাই। কিন্তু নহয়, আমি আটাইতকৈ সুখত আছোঁ। কিয়? ভগৱন্তই আমাক সকলো দিলে। আমি ভাবি আছোঁ ওচৰ পাজৰ যিখিনি বাসিন্দা আছে সিহঁতি সুখত আছে। নহয়, আপোনালোকে সুধি চাব, ভিতৰলৈ সোমাই চাব এবাৰ, তাৰপিছত গম পাব কিমান দুখত আছে তেওঁলোক। সেইসকললৈ চাবলৈ গ'লে আমিহে আটাইতকৈ সুখী। ওচৰ চুবুৰীয়া সুখত আছে, পৰিয়ালবৰ্গ সুখত আছে, অঞ্চলটোৰ লোকসকল সুখত আছে, কেৱল আমিহে দুখত আছোঁ বুলি ভাবি থাকোঁ। এইটো মিছা কথা। কেলেই? প্ৰত্যেকৰে একোটা দুখ আছে এই সংসাৰত। আৰু আমাক কি দিলে ভগৱন্তই? সমস্ত ঐশ্বৰ্য দিছে, চকু নাক কাণ জিভা ছাল, এটা সৰ্বাংগ সুন্দৰ শৰীৰ, হয়নে নহয়? কিছুসকলৰতো কি নাই? কাণ এখন নাই, কিছুসকলৰ চকু এটা নাই, কিছুসকলৰ বাক শক্তি নাই, কিছুসকলে জন্মৰ পৰাই মাত মাতিব নোৱাৰে।
দৃষ্টিশক্তি নাই, তেওঁলোক কিমান দুখত আছে আপোনালোকে ভাবক এবাৰ। তেওঁলোক কিমান দুখত আছে। গতিকে সেইকাৰণে আমাক কৈছে, হে নৰসকল, এই মিছা মায়া সংসাৰত এই বস্তুবিলাকৰ অকল মই দুখত আছোঁ বুলি ধৰি নাথাকিবা, যে তোমালোকে হৰিৰ গুণ শ্ৰৱণ কীৰ্তন কৰা, আৰু তেতিয়াহে তোমালোকৰ মনত সুখৰ যিকণ পোহৰ, এই পোহৰকণ আহিব বুলি কৈছে। গতিকে আমি এই অধ্যায়টোৰ শেষত পুনৰবাৰ আমি অকণমান পাঠৰ মাজলৈ যাবৰ কাৰণে বাপৰ চৰণৰ সেৱা ধৰা হৈছে। কৃষ্ণ কৃষ্ণ। দশম অধ্যায় পদ নাৰায়ণ স্তব। ৰাম কহে সুত শুনি নকম ভাগ ঋষি খাপ শুনি আতই ক্ষকম নাগ আপোনাৰ নিজ ৰূপ তেজিয়া নিশেষ ৰাজা কদংখিবে আহৈ ধৰিবি প্ৰবেশ ৰাম কাশ্যপ বামন সমে ভৈল কথাই তান্ত কথা সোধে ঔষ ধৰ গন্ধ পাই কুথেৰ ব্ৰাহ্মণ তুমি যাহা কৈক লাগি বিপ্ৰে বোলে কিবা সোধা পুৰু ভিক্ষা মাগি এ ৰাজা কতক্ষকে খাইবে এ যাওঁ হেন শুনি এ নিপতিক মন্ত্ৰ বোলে এ জীয়াই বুৱা আপুনি এ পাইব বহু বিত মূৰ এ হৈবে দুখ দূৰ হেন শুনি খংগিলত খকম পকাই চাই কাশ্য পকাবলে মাতি কিনো তই লোভিয়া অধমতি জাতি তক্ষকে খাইবে যাক এ তাকো ৰখাখ এ দংকুবিত বৃক্ষ দেখো কিমতে জীয়াহ কাশ্যপে বুলন্ত দম্ভ এ নকৰি
বুজু দংশ বত ভাঙি বুটু দৰ্প ৰাম শুনি নিজৰ ৰূপে কুপে এ নাগম দিলে ক্ষুদ্ৰ বত অগণি গৈ জলি